নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে যে অসম আৰক্ষী নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব, আৰু বহুতে অপেক্ষা কৰি আছে যে আপোনালোকৰ যি ৬০০০তকৈ অধিক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেইখিনি পদৰ যিটো ফাইনেল ৰিজাল্ট সেই ফাইনেল ৰিজাল্টটো কেতিয়া দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী যি ABSI UBSI তাৰপিছত AB UB APR ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ কাৰ্পেণ্টাৰ মেছেঞ্জাৰকে ধৰি আপোনালোকৰ গ্ৰেডবোৰ আপোনালোকৰ গোটেইখিনি পদ মিলাই যি ৬০০০ আপোনালোকৰ অধিক পদ সেই আটাইখিনি পদৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকৰ খুব সম্ভৱতঃ আপোনালোকৰ আগষ্ট মাহৰ ভিতৰতে আপোনালোকৰ আহি যাব, আৰু আপোনালোকৰ এই আটাইখিনি পদৰ যিটো এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰটো আপোনালোকৰ 10 অক্টোবৰ দিনা দিব। গতিকে আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকৰ অলপ দেৰি হ'ব, কিয়নো আপোনালোকৰ ADRE 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ আপোনালোকৰ যি ভাইভা নাইবা আপোনালোকৰ স্কিল টেষ্ট বাকী আছে সেইখিনি আপোনালোকৰ কমপ্লিট হোৱাৰ পিছতে আপোনালোকৰ হয়তো অসম আৰক্ষী আপোনালোকৰ AB UB নাইবা আপোনালোকৰ যিখিনি ABSI UBSI আছে আপোনালোকৰ সেই আটাইখিনি পদৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আহি যাব। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো অলপ দেৰি হ'ব। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ যি আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ আপোনালোকৰ যি দুটা বেটেলিয়ান আছে সেই দুটা বেটেলিয়ান আপোনালোকৰ 29 আৰু 30 আপোনালোকৰ অসম আৰক্ষী বেটেলিয়ান বুলি ঘোষণা কৰি দিছে। তাৰপিছত আপোনালোকৰ AISF আসাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ আপোনালোকৰ যি দুটা বেটেলিয়ান আছিলে সেই দুটা আপোনালোকৰ 30 আৰু 31 নং অসম আৰক্ষী বেটেলিয়ান নামে নামাকৰণ কৰিছে। এতিয়া আপোনালোকৰ যি AISF আৰু আপোনালোকৰ যিখিনি আপোনালোকৰ ৰিজাৰ্ভ পুলিচ আছিলে সেইখিনি যেতিয়া আপোনালোকৰ অসম আৰক্ষী বেটেলিয়ান বুলি আপোনালোক ঘোষণা কৰিছে, গতিকে আপোনালোকৰ 29, 30 আৰু 31, 32 আপোনালোকৰ যি নতুনকৈ 4টা বেটেলিয়ান গঠন হ'ব সেই 4টা বেটেলিয়ানৰ এতিয়া বহুতখিনি পদ খালী হ'ব, কিয়নো আপোনালোকৰ এটা বেটেলিয়ান ভ্ৰমণ আপোনালোকৰ তাত বহুতখিনি মানুহৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকক সেইখিনি বাবে নতুনকৈ এপ্লিকেশ্যন মুকলি কৰিব, নহ'লে আপোনালোকৰ অসম আৰক্ষী আপোনালোকৰ যিসমূহ বেটেলিয়ান আছে তাৰ পৰা আপোনালোকৰ মানুহ লৈ যাব। গতিকে আপোনালোকৰ অসম আৰক্ষী আকৌ নতুন পদ খালী হ'ব। আৰু আপোনালোকৰ অলপমান দিন আগত অসম আৰক্ষী আপোনালোকৰ আৰক্ষী অধীক্ষকৰ যি সন্মিলন আছিল আপোনালোকৰ আৰক্ষী অধীক্ষকৰ সন্মিলন আছিল দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত। তাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে উপস্থিত আছিল, আৰু তেওঁ যেতিয়া সাংবাদিকসকলৰ কথা বতৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে অসম আৰক্ষীত কোনো ধৰণৰ খালী পদ ৰখা নহ'ব, তেনেকুৱাকৈ তেওঁ অসম আৰক্ষীক লৈ কাম কাজ কৰি আছে। গতিকে আপোনালোকৰ অসম আৰক্ষী এতিয়া বহুতখিনি পদ খালী হৈ আছে। আপোনালোকৰ খুব সম্ভৱতঃ অক্টোবৰ নাইবা নৱেম্বৰ মাহত অসম আৰক্ষী নতুনকৈ আকৌ বহুতখিনি পদ মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষীত এটা চাকৰি ল'ম বুলি ভাবিছে সেইসকলে এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা নকৰি এতিয়াৰ পৰা নিজৰ যিখিনি কৰিবলগীয়া আছে আপোনালোকে ভালদৰে কৰি যাওক। আপোনালোকে সময়লৈ ৰৈ নাথাকিব, কিয়নো আজিকালি কম্পিটিশ্যন বেছি, আপোনালোকৰ দিনক দিনে সদায় কম্পিটিশ্যন বাঢ়ি গৈছে। গতিকে আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।